বলক আজি আমি বনাম চিকেন মাঞ্চুৰিয়ান। boneless চিকেন, 1 চামুচ আদা নহৰু পেষ্ট দিওঁ, নিমখ আধা চামুচ, ব্লেক পেপাৰ আধা চামুচ, আজিনামোটো যদি দিব বিচাৰে। এই 100 গ্ৰাম চিকেনত 1 চামুচ ময়দা আৰু অলপমান কৰ্ণফ্ল'ৰ। যেতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ, বলক চিকেনখিনি ফ্ৰাই কৰি লওঁ। চিকেনটো 6 মিনিট ফ্ৰাই কৰাৰ পাছত ওলাই দিব। গ্ৰেভিটোৰ কাৰণে নহৰু, আদা, পিঁয়াজ, গাজৰ, কেপচিকাম, কবি আৰু অকণমান জলকীয়া সৰু সৰুকৈ কাটি ল'ব। ৰিফাইন অইল অকণমান দি লওক, অকণমান নহৰু দিওঁ আৰু অকণমান আদা, পিঁয়াজ অকণমান দিওঁ, চিলি অকণমান ফ্ৰাই কৰাৰ পাছত চিকেনখিনি দি দিম। ইয়াৰ পাছত পানী অকণমান দি দিব। পানী দি পিনে অকণমান দেৰি উতলিব দিব। আধা চামুচ নিমখ দি দিব, অকণমান ব্লেক পেপাৰ দিব, চিজৱান চচ, ৰেড চিলি চচ দিব, আধা চামুচ ব্লেক চয়া চচ দি দিব, আধা চামুচ ভিনেগাৰ দি দিব। অলপ লৰাই গ্ৰেভিটো ডাৰ্ক কৰিবৰ কাৰণে অকণমান কৰ্ণফ্ল'ৰ দি দিব। হৈ গ'ল এতিয়া আমাৰ চিকেন মঞ্চুৰিয়ান। গাৰ্নিচিঙৰ কাৰণে অকণমান দি দিব স্প্ৰিং অনিয়ন, হোৱাইট তিল,